নমস্কাৰ সকলোকে চিন্ময় এডুকেশ্যন অন্যটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, আজিৰ পৰা ভাবিছোঁ আকৌ আগৰে ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। তোমালোকে স্কলাৰশ্বিপ এপ্লাই কৰিলা নে কমেণ্ট এটা কৰি জনাই দিবা। মই বাৰু এপ্লাই কৰিলোঁ, যিসকলে এপ্লাই কৰিলা কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিবা। আৰু আমাৰ স্কলাৰশ্বিপবোৰ বৰ্তমান ভেৰিফাই হোৱা নাই কলেজত সুধিছিলোঁ, তেতিয়া ক'লে যে যেতিয়ালৈকে স্কলাৰশ্বিপবোৰ ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব তেতিয়ালৈকে তাৰমানে কলেজত ভেৰিফাই নকৰোঁ কৈছে। যেতিয়া এই ছাত্ৰ ছাত্ৰী এপ্লাই কৰা বন্ধ হৈ যাব তেতিয়াতো 15 দিন থাকে ন কলেজত ভেৰিফাই কৰা, তেতিয়া মানে আমাৰ স্কলাৰশ্বিপবোৰ কলেজত ভেৰিফাই কৰিব। তোমালোকৰ কৰিলে নে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিবা। আৰু যিসকলে ইচ্ছানুদয় কৰিছা তেওঁলোকৰ হয়তো ভেৰিফাই হৈছে কিছুমানৰ। আৰু যোৱা বছৰ অৰ্থাৎ এই বছৰৰ মেৰিট লিষ্ট মাৰিছিলে যিসকলে যোৱা বছৰ এপ্লাই কৰিছিলা, যিসকলে চিলেক্ট নহ'লা কমেণ্ট এটা আহিছিলে মই দপাৰ হৈ এপ্লাই কৰিছোঁ বুলি কৈছে। তাৰমানে এইবছৰ নাপালে মেৰিট লিষ্টত, আকৌ এপ্লাই কৰিছোঁ বোলে দপাৰ হৈ। মই নাজানো বাৰু এইটো পোৱা চান্সেছ আছেনে নাই। তোমালোকে কিমানে এনেদৰে দপাৰ হৈ কৰিছা নি কমেণ্ট এটা কৰিবা। মই বাৰু কৰা নাই, OBC এপ্লাই কৰিলোঁ এতিয়ালৈকে, কিন্তু কলেজত ভেৰিফাই হোৱা নাই। কলেজত ভেৰিফাই হ'লে মই তোমালোকৰ আগত অৱগত কৰিম। আৰু যদি তোমালোকৰ স্কলাৰশ্বিপ ৰিলেটেড কিবা জানিবলগীয়া থাকে মোৰ ইয়াত কমেণ্ট কৰিবা, মই ভিডিঅ' আকাৰে তোমালোকক অৱগত কৰিম, তোমালোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। যিসকলে এপ্লাই কৰিম বুলি ভাবিছা সোনকালে এপ্লাই কৰি লোৱা, আৰু বেছি সময় নাই। আৰু যিসকলে এপ্লাই কৰিলে তেওঁলোকে গম পাইছে এতিয়া ভেৰিফিকেশ্যন হ'ব। যদি তুমি ডকুমেণ্ট ভুল কৰি দিছে তেনেহ'লে ডিফেক্ট কৰি দিব। যদি কলেজত ভেৰিফাই হৈ যায় ডিষ্ট্ৰিক্ট নোডেল অফিচাৰ হয় ষ্টেট বোৰ্ড ফ'ৰ্চ নোডেল অফিচাৰ আহিব, যেতিয়া তোমাৰ যদি ভেৰিফাই হয়, যদি নহয় তেতিয়া ষ্টেটত তোমাক ৰিজেক্ট কৰি দিব। আৰু যদি তোমাৰ ৰিজেক্ট কৰি দিয়ে তুমি আৰু সেইটো স্কলাৰশ্বিপ নোপোৱা আৰু নতুনকৈ এপ্লাই কৰিব লাগিব। সময় থাকোঁতে যিসকলে এপ্লাই কৰা নাই কৰি ল'বা। আৰু ডকুমেণ্টসমূহ হয়তো সকলোৱে শুদ্ধকৈ দিছে আৰু শুদ্ধকৈ দিবলৈ চেষ্টা কৰিবা, কিয়নো যদি ভুল ডকুমেণ্ট তুমি দিয়া ওপৰত যেতিয়া চেক কৰিব তাত ধৰা পৰিলে মানে তোমাক ৰিজেক্ট কৰি দিব। আৰু ৰিজেক্ট কৰিলে মানে তুমি আৰু স্কলাৰশ্বিপ এপ্লাই কৰিব নোৱাৰা, ইবছৰলৈ ৰখিবলগীয়া হ'ব আৰু ইবছৰ আকৌ নতুনকৈ এপ্লাই কৰিব লাগিব। মোৰ ভিডিঅ'বোৰ চাই যদি তোমালোকে উপকৃত হৈছা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, সকলোকে ধন্যবাদ।